গ্রাম 2 লিটার পানি ইয়াতে আমি অয়েল ডিকম্পোজারের প্রিপারেশন করি। তো ইয়াতে খালি এটাই কথা, এইটো প্লাষ্টিকৰে ড্ৰাম হ'ব লাগে, টিঙৰ ড্ৰাম, লোৰ ড্ৰাম তেনেকৈ প্লাষ্টিকৰ ড্ৰামে হ'ব লাগে। ইয়াতে জীৱাণু যে আমি ইমান অনুজীৱী জীৱাণু হৈ আছোঁ, ইয়াতেই আছোঁ। জীৱাণু ইয়াতে তাৰ খোৱাটো দিয়া আছে। ইয়াতে 3 বছৰ এই বটলত জীৱাণুখিনি জীয়াই থাকিব। এইটো একবাৰ খুলিলে মানে কণ্টামিনেশ্যনৰ চান্স আছে, সেইকাৰণে এইটো খোলা নাই এতিয়ালৈকে। তো ইয়াতে এতিয়া যেতিয়া আমি কৰিম, মাল্টিপ্লাই কৰিম, তো এই জীৱাণুখিনিৰ খোৱাটো ইয়াতে দিব লাগিব। এই খোৱাটো হৈছে গুড়। তো 200 লিটাৰ পানী আছে, তো 2 কেজি গুড় আমি ইয়াতে দিম। এইটো 1 কেজি হয়। পতঞ্জলি হ'ব লাগে যে এইটো কথা নাই, এটা লোকাল গুৰু হ'ব মানে সোর্সটো মানে গুড় লাগে, কুঁহিয়াৰৰ ৰস দিলেও হ'ব, লালি গুড়া হ'ব, যিকোনো গুড়। তো ইয়াতে আমি ইয়াৰ খোৱাটো দি দিলোঁ। বাৰী এডাল লাগিছিল নেকি ছাৰ? বাৰী এডাল লাগিছিল নেকি? নাই, অভাৰটো এইফালে উলিয়াবলৈ থৈছে। এইটো হৈছে জীৱাণু। ইয়াতে মানে অলপে দিয়া হৈছিলে, সিহঁতি বংশবৃদ্ধি ইয়াৰ ভিতৰতে। এতিয়া এইখিনি ইয়াতে দি দিম। জীৱাণু আছে। না না, এইটো অভাৰটো উপঙি থকাখিনি ওলাই পেলাই অভাৰটো দিম। বাস ইমানখিনি কাম। আৰু এতিয়া খালি দিনত একবাৰ আহি এইটো মিলাই দিব লাগে। এইটো কালি আহিলে ইয়াতে এটা চামনি আহিব, মানে ধীৰে 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 তো এতিয়া গৰম হৈছে, তো 5 দিনতে ইয়াতে চামনি আহিব। ইয়াত একো দিব নালাগে, বেলেগ একো দিব নালাগে, খালি এতিয়া এটা ইয়াতে ঢাকি থৈ দিম, বাহিৰা বস্তু যাতে নপৰে। আৰু এটা বজাত দেখাইছিল যে গোবৰ আৰু হেৰি দিয়ে যে গোমূত্ৰ দিয়ে যে লগতে। এইটো মাইক্ৰনিউট্ৰিয়েণ্ট, এইটো মানে এন্ট্ৰি ইয়াতে দিব পাৰি, ইয়াতে দিব পাৰি। এইটো প্ৰয়োগটো কেনেকৈ হ'ব? এইটো প্ৰয়োগটো এনে খেতি পথাৰত ইয়াৰ পৰা 50% এইটো 50% পানীৰ লগত মিলাই স্প্ৰে কৰি দিব লাগে। এইটো কৰিলে কি হ'ব? এইটো কৰিলে যে মাটিৰ স্বাস্থ্যৰ পুনৰুদ্ধাৰ যিটো কথা কৈ হয় হয়, মাটিৰ স্বাস্থ্য পুনৰুদ্ধাৰ আকৌ জীৱাণুৰ জন্ম হ'ব, মাটি আকৌ মানে নৰ্মেল মাটি যিটো হয় মাটিৰ স্বাস্থ্য যদি ৰক্ষা কৰিব লাগে, ৰক্ষাটো কৰাৰ আগতে আমি পুনৰুদ্ধাৰ কৰিব লাগে। মাটিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিব লাগে, এয়ে হ'ল মানে ঢাকি থোৱা, খালি বাহিৰা বস্তু যাতে নপৰে। ইয়াতে থাকক, কালি আহি ইৰিগেশ্যনৰ লগতো দিব পাৰে, মানে এইটো মাটিত দিব লাগে। কথাটো হৈছে এইটো মাটিত যাব লাগিব। স্যার এইটো কে দিব না? এইটো জীৱাণু কৈছে না, জীৱাণু গোবৰৰ জীৱাণুটোৱে কৰিব যি কৰে, মাটিৰ পৰা নিয়াই জীৱাণু। এতিয়া হৈছে কি, এইবোৰ জীৱাণু আগতে মাটিতে আছিল, এতিয়া কেমিকেল দি 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 জীৱাণু নাইকিয়া হৈ গৈছে। ইয়ে হৈছে তো 5 দিনতে হৈ যাব। ঠিক আছে, ওলাই